ভণ্টিও তোৰ আমনি লাগিছে নেকি? নাই লগা বা আমনি, কিন্তু আমাক দেখোন কোনেও কাম দিব বিচৰাই নাই। আমি চাগে সৰু সৰু হৈ আছোঁ কাৰণে চাগে কাম দিবলৈ বিচৰা নাই নেকি? অ' বা আজি নহ'লে আৰু হ'ব আৰু যাওঁগৈ নহ'লে বৈ, আকৌ নহ'লে দেউতা আহিব অলপ পাছতেই। অঁ যাম বাৰু, লাষ্ট এঘৰ মানুহৰ ঘৰতে সোমাই চাই লওঁ। যদি এঘৰ মানুহৰ ঘৰত কাম নিদিয়ে তেতিয়াহ'লে যামগৈ আৰু কাইলৈ আকৌ বিচাৰি পেলাই আহিব লাগিব। ঠিক আছে বাৰু বা, বৈ তেতিয়াহ'লে। অঁ ভণ্টিহঁতো ক'ত যোৱা তোমালোক? অঁ খুৰা, আমি মানে কাম বিচাৰি আহিছিলোঁ। এইটো আপোনাৰ ঘৰ নেকি বাৰু? অঁ এইটো মোৰেই ঘৰ। পিছে তোমালোকেনো কি কাম বিচাৰি আহিছিলা? মানে খুৰা, আপোনাৰ ঘৰত যদি কিবা কাম চাম কৰি দিব লাগে, মানে ধৰক ভাত বনোৱা, কাপোৰ ধোৱা, ঘৰ চাফা কৰা, এইবোৰ যদি কৰি দিব লাগে তেতিয়াহ'লে আমি কৰিব পাৰিম খুৰা। আপোনাৰ ঘৰত বাৰু কাম কৰা মানুহ লাগে নেকি? অঁ কাম কৰা মানুহ বাৰু লাগিছিলে। মই বাৰু কাম কৰা মানুহ বিচাৰি ফুৰিছিলোঁ দেই। পিছে এটা কথা নহয়, তোমালোকতো বহুত সৰু সৰু হৈ আছা, তোমালোকে কাম কৰিব পাৰিবা জানো? পাৰিম পাৰিম খুৰা, আমি ঘৰত সকলো কামেই কৰোঁ। ভাত বনোৱাৰ পৰা ধৰি, ঘৰ চাফা কৰা, কাপোৰ ধোৱাৰ পৰা ধৰি সকলো কামেই আমি কৰোঁ খুৰা। আমি কাম কৰিব পাৰিম। পিছে তোমালোকৰ ঘৰত মা দেউতা কোনো নাই নেকি? মানে তোমালোকক দেখাতটোতো কাম কৰা ছোৱালী নিচিনা লগা নাই বাৰু। মানে কিহৰ দুখত পৰি তোমালোকে কাম কৰিবলৈ বিচাৰিছা বাৰু, কোৱাচোন মোক। খুৰা, এইবোৰ বহুত কথা। মোৰ ঘৰত আচলতে মা নাই, দেউতাহে আছে। আৰু যদি খুৰা আপোনালোকৰ ঘৰত কাম কৰিব লাগে তেতিয়াহ'লে কওক, আমি তেতিয়া কাইলৈৰ পৰা কাম কৰিবলৈ আহিম। মানে এতিয়া এইবোৰ কৈ থাকিবলৈ খুৰা আচলতে আমাৰ ওচৰত সময়ো নাই, ঘৰলৈও যাব লাগিব যে, নহ'লে দেৰি হ'বগৈ। পিছে পৰে আপোনাক ক'ম বাৰু কেতিয়াবা। হয় নেকি? ঠিক আছে বাৰু, হ'ব তেতিয়াহ'লে। পিছে কাম কৰিবলৈ হ'লে তোমালোক দুইজনী আহিবানে নে অকল এজনী আহিবা? আমি দুইজনে আহিম খুৰা। অঁ এইটোহে আকৌ সমস্যাৰ কথা হ'ল। দুইজনী আহিলে মই আকৌ দুইজনীকে বেলেগ বেলেগকৈ দৰমহা দিব লাগিব নহয়। দুইজনীকে মই বেলেগ বেলেগকৈ দৰমহা দিব নোৱাৰিম নহয়। কোনোবা এজনী আহা। হ'ব খুৰা, আপুনি সেইটো চিন্তা কৰিব নালাগে। আমাৰ দুইজনীকে আপুনি বেলেগ বেলেগকৈ দৰমহা দিব নালাগে, অকল এটা দৰমহা দিলেই হ'ব। আমি দুইজনী তেনেকৈ চাদিম। তেতিয়াহ'লে খুৰা কাইলৈৰ পৰা আমি আপোনালোকৰ ঘৰলৈ আহিম ন? অঁ অঁ ঠিক আছে বাৰু, কাইলৈৰ পৰা তোমালোকে আমাৰ ঘৰলৈ আহিবা। 9টা বজাত পোৱাকৈ আহিবা দেই। অঁ হ'ব তেতিয়াহ'লে খুৰা, আমি এতিয়া আহিছোঁ বাৰু দিয়ক। আৰু আপোনাক বহুত বহুত ধন্যবাদ দেই। আচলতে আমি আজি গোটেই দিনটোৱে কাম বিচাৰি ঘূৰি ফুৰিছিলোঁ, ক'তোৱে কাম পোৱা নাছিলোঁ। লাষ্ট বোলো আপোনালোকৰ এইটো ঘৰত সোমাই যাওঁ বুলি ভাবি পেলাইহে সোমাবলৈ আহিছিলোঁ। কিন্তু আপুনি আমাক যে কামত ৰাখিম বুলি ক'লে, বহুত ভাল লাগিছে মনটো। খুৰা আমি আহিছোঁ দিয়ক, কাইলৈ লগ পাম আকৌ। ঠিক আছে বাৰু, ঠিক আছে। যোৱা তোমালোক এতিয়া। ইমান সৰু সৰু ছোৱালী, বাপেকেনো কাম কৰিবলৈ পঠিয়াব লাগেনে বাৰু? আহকচোন বাৰু, কিনো কথা কিনো বতৰ, তেতিয়াহে গম পাম। এই মৌটিকেইজনীক মাতি পেলাই কথাটো কৈ দিওঁ নেকি বাৰু, যে মই আকৌ এবাৰ বিয়া পাতিম বুলি? নে ইহঁতক এতিয়া নকওঁ, একেবাৰে নহ'লে সিহঁতক ছাৰপ্ৰাইজে দিওঁ নেকি বাৰু? নে কি কৰোঁ বাৰু? বিয়া পাতিম বুলি কৈছোঁ হয়, এতিয়ালৈকেচোন ছোৱালী তোৱালী কাকো বিচাৰি পোৱাই নাই। বিচাৰি পোৱাৰ পিছতহে আৰু সেই বিয়া পতা নপতা কথা উলিয়াব। এতিয়াই ইহঁতক কওঁ জানো? নকওঁ নহ'লে ইহঁতক এতিয়াই। নাই নাই, ইহঁতক কৈয়ে থওঁ কথাটো, নহ'লে আকৌ পিছত হাল্লা চিল্লা লগালে বৰ ডাঙৰ কথা হ'ব। বাপেকে ইহঁতক কৈয়ে থওঁ। জুৰি, ডিম্পী, ক'ত মৰি আছ? এইফালে আহ। কি হ'ল দেউতা, ইমানকৈ কিয় চিঞৰি আছা? কি ইমানকৈ চিঞৰি আছে ক'বলৈ আহিছ? কি কৰি আছিলো তহঁতি? এষাৰ দুষাৰ মাতিলে যে নাহ তহঁতি? এই শুবলৈ বিচনাখন পাৰিছিলোঁ দেউতা। কোৱাচোন বাৰু কি হ'ল? অঁ মই তহঁতক কথা এটা ক'বৰ কাৰণেহে মাতিলোঁ। মই আকৌ এজনী বিয়া পাতিম। কি দেউতা, তুমি এইটো বয়সত আকৌ এজনী বিয়া পাতিবা? তুমি কি পগলা হৈছা নেকি? অঁ মই কি এইটো বয়সত বিয়া পাতিব নোৱাৰোঁ নেকি? নে মোৰ চেহেৰা নাই, নে মোৰ ফিগাৰ নাই? হা? এইটো বয়সত আকৌ এবাৰ বিয়া পাতিব ক'বলৈ আহিছ? তই কাক পগলা বুলি ক'বলৈ আহিছ? হা? এইখন মোৰ ঘৰ, মই যি কৰোঁ মোৰ মতে হ'ব সকলোবোৰ। তহঁতক খালি মই কথাটোহে জনাই থৈছোঁ। ইয়াত যদি কিবা যদি বাধা বিঘিনি দিবলৈ যদি চেষ্টা কৰ নহয়, চাবি কিন্তু কথা বেয়া হ'ব। দেউতা, সঁচাকৈ তুমি কথাবোৰ এবাৰ ভালকৈ চিন্তা কৰি কৈছানে বাৰু? এইটো বয়সত কোনে বিয়া পাতে বাৰু দেউতা? আমি এতিয়া ইমান ডাঙৰ ডাঙৰ হ'লোঁ, আমি মানুহৰ আগত কেনেকৈ মুখ উলিয়াম বাৰু? আমাৰতো লাজ সন্মানৰ কথা আছে। দেউতাও, তুমি এতিয়া বিয়া পাতিব নালাগে আৰু। বিয়া পতা হ'লে তুমি আগতে পাতিব লাগিছিলে। এতিয়া আকৌ কি তোমাৰ ইমান উৎপাত হৈছে বিয়া পাতিবলৈ? ঐ, মোক বেছি শিক্ষা নিদিবি, কৈ দিছোঁ আকৌ। দৰকাৰ হ'লে তহঁতকে এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিম, গম পাই যাবি আকৌ। মোৰ যি মন যায় মই তাকেই কৰিম। মোৰ বিয়া পাতিবলৈ মন গৈছে, মই বিয়া পাতিমেই। তহঁতি এখন ঘৰত থাক নাথাক, তহঁতি লাজ পাওঁ, তহঁতি অপমান পাওঁ, সেইটো তহঁতৰ কথা।
মুঠতে মই বিয়া পাতিমেই আৰু এইটো কামত যদি তহঁতি কোনেও বাধা দিবলৈ চেষ্টা নকৰ। দেউতাও তুমি কথাবোৰ ভালকৈ চিন্তা কৰি চোৱা। তুমি কি কথা কৈ আছা বাৰু? যি কৈছোঁ ভালদৰে মই চিন্তা কৰিয়ে কৈছোঁ। তহঁতি মোক ইয়াত আদেশ উপদেশ দিবলৈ নাহিবি। মোৰ যি ইচ্ছা মই সেয়াই কৰিম। মুঠতে মই তহঁতক ক'ব লাগে বুলি ভাবিলোঁ, সেইটো কাৰণে ক'লোঁ। আৰু এতিয়া ইয়াৰ পৰা যা, মোৰ চকুৰ আগৰ পৰা যা। আৰু হেৰি নহয়, তহঁতক মই এনেকৈ সদায় বহাই খুৱাব নোৱাৰোঁ দেই। নিজৰ কাম ধান্দা নিজে উলিয়াই ল। এতিয়াতো যদি মই আকৌ এবাৰ বিয়া পাতোঁ, তেতিয়াহ'লে তহঁতকতো আৰু মই একেবাৰে নোচোৱা হ'ম আৰু। শুনিল নাই মই কি কৈছোঁ? কি মুখখন মেলি মেলি চাই আছ? শুনিলোঁ দেউতা। হ'ব দিয়া, আৰু তোমাৰ যি ভাল লাগে তুমি সেয়াই কৰা। এনেও আমিনো তোমাৰ কঞ্চা আপোন হয়, তোমাৰতো আমি নিজৰ ছোৱালীও নহয়, নহয় জানো দেউতা? ঐ, বেছি ডাঙৰ কথা ক'ব নাহিবি। একেপাত চৰে নহয় একেবাৰে। যা বুলি কৈছোঁ, যা মোৰ ৰুমৰ পৰা ওলা এতিয়াই। ফ্ৰীতে খাবলৈ পাবলৈ পাইছ যে তেল ফাটিছে। আই, তহঁতক মই বেছিদিন নোখোৱাম আৰু এইখন ঘৰত থাকিবলৈ পাওঁ নাপাওঁ তাৰো ঠিকান নাই। ক'ত মৰিবিগে। ভণ্টি, তোক কৈছোঁ নাই যে তই কন্দা বন্ধ কৰ। তই কিহৰ কাৰণে কান্দি আছ ইমানকৈ? বাও, দেউতাই আমাক এনেই ভাল নাপায়। এতিয়া আকৌ দেউতাই আকৌ এবাৰ বিয়া পাতিম বুলি কৈছে। সেইগৰাকী আহিলে দেখোন আমাক একেবাৰে মাৰিয়ে পেলাব বা। তই সেইবোৰ চিন্তা নকৰিবি, মই আছোঁ নহয়। মই থকালৈকে আমাক কোনো একো কৰিব নোৱাৰে। তই চিন্তা নকৰিবি আৰু তই কন্দা বন্ধ কৰ ভণ্টি। আমি একো কৰিব নোৱাৰোঁ বা, একো কৰিব নোৱাৰোঁ। আমাকনো কোনে কি সহায় কৰিব কচোন তই? যি এটাই আমাৰ পৰিচয় আছিলে দেউতা, সেয়াও এতিয়া আমাক এনেকুৱা কৰিছে। আমাক তেনেও দেখিব নোৱাৰে। এতিয়া আকৌ এবাৰ বিয়া পাতিলে মানে চেচ আৰু। আমি ক'ত থাকিম, ক'ত খাম, কি কৰিম বাৰু বা? হ'ব ভণ্টি, তই এইবোৰ ইমানকৈ চিন্তা কৰি থাকিব নালাগে। যি হ'ব লগা আছে সেয়া এনেও হ'বই। দেউতাক আমি ইমানকৈ কোৱাৰ পিছত যেতিয়া তেওঁ নুশুনে, কি ক'বি আৰু? উপায় নাই নহয়। হ'লেও বা, দেউতাইনো আমাক কিয় ইমান বেয়া পায় বাৰু? আমিনো দেউতাক কি কৰিলোঁ, কি জগৰ লগালোঁ বাৰু? আমি কি ছোৱালী হৈ জন্ম হোৱাটোৱে কি দেউতাৰ কাৰণে আমি কি অপৰাধী নেকি? কি কৰিম বাৰু বা, কি কৰিম বাৰু? লোকৰ ল'ৰা ছোৱালীক মাক দেউতাকে কিমান মৰম কৰে, কিন্তু আমাক দেউতাই চকু পাই দেখিব নোৱাৰে। এনেকৈ হ'লে মানে কেনেকৈ থাকিম বাৰু ঘৰখনত? এইখন ঘৰত আমি নিজেহে আছোঁ। দেউতাই সেইটো পাৰা হ'লে কেতিয়াবা এইখন ঘৰৰ পৰা আমাক গোটেই উলিয়ালেহেঁতেন। কিন্তু গাঁৱৰ মানুহে কিবা ক'ব বুলিহে আমাক এখন ঘৰত শাস্তি দি হ'লেও ৰাখিছে। কিন্তু ভণ্টি, এতিয়াৰ পৰা আৰু এখন ঘৰত থাকিবলৈ পাম নে নাপাম নাজানো আৰু। তই এইবোৰ চিন্তা কৰি নাথাকিবি। মই কিবা এটা কৰিম নহয়, আৰু মই থকালৈকে এইবোৰ আমাৰ লগত একো হ'বলৈ নিদিওঁ মই। তই অকণো চিন্তা নকৰিবি ভণ্টি। বাও, তই আছ কাৰণেহে ময়ো জীয়াই আছোঁ। হয়তো তই নথকা হ'লে ময়ো চাগে এই পৃথিৱীৰ পৰা কেতিয়াবাই গুচি গ'লোগৈহেঁতেন। তই আছ কাৰণে মোৰ অকণ সাহস হয়। যদি তই নাথাকিলেহেঁতেন মই কি লৈ জীয়াই থাকিলোহেঁতেন? দেউতাই যে এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলোঁ দেই। সঁচাকৈ কিন্তু নাপায় এনেকুৱা কৰিব। চাবিচোন দেউতাৰ গাত বহুত হাও লাগিব বহুত। ভণ্টি, তই এইখন ঘৰত আছ কাৰণে মই তোৰ পৰা অকণমান সাহস পাওঁ। আমি দুয়োজনী ইজনী সিজনী সাহস হৈ জীয়াই থাকিব লাগিব। উপায় নাই আৰু। এতিয়া তই শু, কন্দা কটাখন কৰি নাথাকিবি। কাইলৈ আকৌ ৰাতিপুৱা আমি কামলৈ যাব লাগিব নহয় ভণ্টি। অঁ, ঠিক আছে বাৰু দে বা। তয়ো শুহি আহ। যেতিয়াৰ পৰা জগতে সেই বিয়া পতা কথাটো ক'লে, তেতিয়াৰ পৰা দেখোন মোৰ মনবোৰ বৰ উগুল থুগুল লগা হৈছে। ৰাতিটো এইদিন ভালকৈ টোপনি যাবই পৰা নাই মই। কেৱল মোৰ সপোনৰ মানুহজনীকে বিচাৰি ফুৰিছোঁ। কেতিয়ানো পাম মোৰ সপোনৰ মানুহজনী? তেতিয়াহে যদি ঘৰখন থাকি অকণমান ভাল লাগে দেই। এই তেজখাতি দেশখাতি কেইজনীৰ লগত ঘৰত থাকি আমনি লাগিছে মোৰ। এইকেইজনীক পাৰিলে মানে মই গতিয়াই থেদিয়ে উলিয়ালোহেঁতেনহে। এতিয়া আৰু উপায় নোহোৱাতহে মই এখন ঘৰ ৰাখিছোঁ। আজিৰ যুগত কোনে এনেকৈ ফ্ৰীতে খুৱাই থাকিব পাৰোঁ? নিজৰ ল'ৰা ছোৱালী হ'ল কিডাল হ'ল, ল'ৰা হ'লেও বেলেগ কথা। বোলে কিবা এটা সেই আশা ভৰসা বোলে থাকে। এই গছকৈ দুজনী ছোৱালী, এইকেইজনীক মই কি আশা লৈ সেই খুৱাই পুহি থাকিম? এতিয়াই খুৱাই পুহি থাকিলে মানে লোকৰ ঘৰ এখনলৈহে নিব সকলোবোৰ বস্তু। মোকনো কিডাল দিব? সিহঁতক মই মৰম কৰিম। দেউতা, অ' দেউতা, দেউতা। কি হ'ল কেলে চিঞৰি আছ? কেলে মোৰ ওচৰত টানি আছ? কি হ'ল? দেউতা, কথা এটা ক'বৰ কাৰণে আহিলোঁ। ভণ্টি আৰু মই কামলৈ যাওঁ। তোমালৈ ভাত বাঢ়ি থোৱা আছে, খাই ল'বা তুমি। কামলৈ যাওঁ? ক'ত কাম কৰিবলৈ যাওঁ তহঁতি? এই গাঁৱৰ ইটো মই মানুহ এঘৰলৈ যাওঁ। তুমি ভাত পানী খাবা। আমি এতিয়া যাওঁ দেই, আমাৰ দেৰি হৈছে মানে। হয় নেকি? বৰ ভাল কথা দেখোন। যা। আজিৰ পৰা তহঁতি ইনকাম কৰিবি আৰু মই ঘৰতে বহি আৰামত খাম। এতিয়াৰ পৰা মানে মোৰ আৰু সুখেই সুখ। দেউতা,
অকল আমি কাম কৰিলে মানে নহ'ব, তেনেকৈ ঘৰখন নচলিব নহয়। তুমিও দুই এটা কাম কৰিবলৈ যাবা, কাৰণ আমাক কিমান পইচা দিব কি দিব এতিয়ালৈকে আমি গমেই পোৱা নাই। আজি গ'লেহে গম পাম। সেইকাৰণেহে কৈছোঁ তুমি কামলৈ নোযোৱাকৈ নাথাকিবা, কাৰণ আমি দুইজনে তাত কাম কৰিমগৈ। দুইজনীকে মিলাই কিবা এটা দিম বুলি কৈছে আৰু কেইটকা দিব নাজানো। এতিয়া যদি কমকৈ পইচা দিয়ে তেতিয়াহ'লে ঘৰখননো কেনেকৈ চলাম। তুমিও কামলৈ যাবা আকৌ। অঁ হয় নেকি? তহঁতি কাম কৰিবলৈ যোৱাই নাই, এতিয়া ঘৰখন চলাব নোৱাৰো বুলি ক'লিয়ে। আৰু মই যে অকলে অকলে এটা মানুহ যে কাম কৰি কৰি এই তহঁত দুজনীক যে পুহি আছোঁ মই, সেয়া কি? আৰে দেউতা, আমিনো ঘৰখন চলাব নোৱাৰোঁ বুলি কেতিয়া ক'লোঁ? আমি ঘৰত পইচা দিম, কিন্তু আমি কিমান পইচা পাম এতিয়ালৈকে গমেই পোৱা নাই। আৰু আগতে তেনেকৈ কাম কৰা অভ্যাস নাই নহয়। আজি প্ৰথম যামহে কাম কৰিবলৈ, সেইকাৰণে কৈছোঁ দেউতা। হ'ব দিয়া আৰু যদি তুমি আমি কাম কৰিবলৈ যোৱাৰ কাৰণে যদি তুমি আৰাম ল'ম বুলি ভাবিছা তেতিয়াহ'লে লোৱা, আমাৰ ক'ব লগা একো নাই। নলওঁ অ' ভাই, মই তহঁতি কাম কৰি ঘটি আনিবি বুলি মই তহঁতলৈ আশা কৰি থকা নাই। মোৰ পইচাই মই চলিম, তহঁতৰ পইচা তহঁতি চলিবি। আজিৰ পৰা তহঁতৰ ওপৰত মই 1 টকাও খৰচ নকৰোঁ। এনেও তুমি এইটোৱে বিচাৰিছিলা দেউতা, এতিয়া তোমাৰ মনৰ ইচ্ছাটো পূৰণ হ'ল নহয়। হ'ব দিয়া, কামলৈ যাবলৈ ওলাইছোঁ। এতিয়া আকৌ মুডটো বেয়া কৰি গ'লে মানে ভালকৈ কাম কৰাই নহ'ব। তুমি ভাতকেইটা খাই ল'বা। এইজন দেখোন বৰ ডাঙৰ ডাঙৰ কথা ক'ব লৈছে দিনক দিনে। ৰহ অ' আই, তোক চাই ল'ম মই। এইখন ঘৰত বেছিদিন তহঁতৰ লাষ্টিং নহ'ব আৰু গম পাবি। নতুনকৈ যেতিয়া মই মা এজনী আনিম তেতিয়া তহঁতক তাইহে দিব এহেকা। অ' বা, ঘৰটো ইমান ধুনীয়া ন? অঁ, ঘৰটো সঁচাকৈ বহুত ধুনীয়া। ভণ্টিও যি টি বস্তু নুচুবি দেই। কাম কৰিবলৈ আহিছোঁ, অকল কামেই কৰিবি, একো বস্তুখিনি নুচুবি। ঠিক আছে বাৰু বা, মই একো বস্তুৱে নুচুওঁ। ঠিক আছে, বাৰু বৰ্তাক মাত দিওঁ। বৰ্তা, অ' বৰ্তা, বৰ্তা। তোমালোক আহি পালাহি? অঁ বৰ্তা, আপুনি 9টা বজাত আহিব পাবলৈ কৈছিলে নহয়। আমাৰ 10 মিনিট অকণমান দেৰিয়ে হ'ল। খং নকৰিব দেই, অকণমান আহোঁতে কৰোঁতে দেৰিয়ে হৈ গ'লগৈ আৰু। কাইলৈৰ পৰা আমি 9টা বজাত পোৱাকৈ আহিম বাৰু। নাই, খংনো কেলৈ কৰিম বাৰু। আহা দুইজনী আহা। বৰ্তা, এটা কথা সুধোনে আপোনাক? কি কথা সোধা আকৌ? বৰ্তা, এইখন ঘৰত আপুনি অকলে থাকে নেকি? নাই, এইখন ঘৰত মই অকল নাথাকোঁ, মোৰ লগত বৰমাও থাকে। ভয় কৰিব নালাগে দিয়া, আহা। আমি ইমান বেয়া মানুহ নহয়, আৰু বৰমাও বহুত ভাল মানুহ। আহা ভিতৰলৈ আহা। বৰমাই ক'ত কাম কেনেকৈ কি কৰিব লাগে শিকাই দিব। আহা। ঠিক আছে বাৰু বৰ্তা, ব'লক।